মুহূৰ্তত দিবলৈ লৈছো এক গুৰুত্বপূৰ্ণ খবৰ। ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব ৩টা ৰাউণ্ডত ভোট গণনা। ইতিমধ্যে প্ৰথম ৰাউণ্ডৰ ভোট গণনা চলি আছে। সন্ধিয়া ৬ বজাৰ ভিতৰত চূড়ান্ত গণনা সম্পূৰ্ণ হ'ব। জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া অৱগত কৰিছে। পুনৰ জনাইছো এই খবৰটি, ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব ৩টা ৰাউণ্ডত ভোট গণনা। ইতিমধ্যে প্ৰথম ৰাউণ্ডৰ ভোট গণনা চলি আছে। সন্ধিয়া ৬ বজাৰ ভিতৰত চূড়ান্ত গণনা সম্পূৰ্ণ হ'ব। জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া অৱগত কৰিছে। আমাৰ হাতত কিছু মন্তব্য আহি পৰিছে, শুনাই ল'ব বিচাৰিছোঁ। আমাৰ আজি পঞ্চায়ত ইলেকশ্যন 2025ৰ কাউণ্টিং আৰম্ভ হৈছে। 8টা বজাৰ পৰা আৰম্ভ হ'ল আৰু ফাৰ্ষ্ট ৰাউণ্ডৰ কাউণ্টিং আমাৰ গোটেইকেইটা চেণ্টাৰ, আমাৰ ডিব্ৰুগড় জিলাত 5টা লোকেশ্যনত কাউণ্টিং হৈ আছে। গোটেইকেইটা চেণ্টাৰত ফাৰ্ষ্ট ৰাউণ্ডৰ কাউণ্টিং চলি আছে আৰু এটলিষ্ট 1 আৱাৰ মানত আমাৰ ফাৰ্ষ্ট ৰাউণ্ড শেষ হ'ব। তেতিয়া আমি আপোনালোকক আৰু ডিটেইলছ জনাব পাৰিম। সকলোতে পিচফুলি কাউণ্টিং চলি আছে। কাউণ্টিং এজেণ্টসকল আমাৰ পলিটিকেল পাৰ্টি আৰু কেণ্ডিডেটৰ যিসকল এজেণ্ট আছে তেওঁলোকেও উপস্থিত হৈছে। লগতে আমাৰ বক্সেছখিনি অ'পেন কৰি ধুনীয়াকৈ কাউণ্টিং হৈ আছে। স্যার কিমান সময় পর্যন্ত এই কাউন্টিং চলার সম্ভাবনা আছে? আমাৰ 3 ৰাউণ্ডছ আছে। ডিব্ৰুগড় জিলাত গোটেই যিকেইখন চেণ্টাৰ আছে সকলোতে মেক্সিমাম 3 ৰাউণ্ডছ আছে। ক'ৰবাত কিছুমান হলত 2 ৰাউণ্ডছো আছে। বেছড অন নাম্বাৰ অফ পলিং ষ্টেচন আৰু হলৰ টেবুলৰ যি নাম্বাৰ্ছ আছে সেইখিনিৰ ওপৰত ডিপেণ্ড কৰি। চ' মই ভাবোঁ ইভিনিং 6 to 7ৰ ভিতৰত আমাৰ ফাইনেল কাউণ্টিং ৰাউণ্ড খতম হৈ যাব। সমজিলাসমূহতো কাউন্টিং চলিছে, ক'ত ক'ত চলিছে? সমজিলাসমূহতো আমাৰ ডিব্ৰুগড় হেডকোৱাৰ্টাৰৰ বাহিৰে 4টা সমজিলা আছে। সেই 4টা সমজিলাতো কাউণ্টিং চলি আছে। টিংখঙত আমাৰ টিংখং কলেজত চলি আছে, দুলীয়াজানত দুলীয়াজান কলেজত, খোৱাঙত খোৱাং কলেজত চলি আছে আৰু আমাৰ বাকী ডিব্ৰুগড় হেডকোৱাৰ্টাৰৰ আমাৰ ইয়াতে লাহোৱালত কাউণ্টিং হৈ আছে। চ' মই ভাবোঁ যে আজি আমাৰ এই গোটেই কাউণ্টিং ব্যৱস্থাটো ধুনীয়াকৈ হৈ যাব। ইভেন নাহৰকটীয়াতো আমাৰ নাহৰকটীয়া কলেজৰ আৰ্লি মৰ্ণিং 8টা বজাতে আমাৰ ষ্টাৰ্ট হৈ গৈছে। ফলাফলসমূহ আজিয়ে ঘোষণা কৰা হ'ব? ফলাফলসমূহ আজিয়ে ঘোষণা হ'ব, কাৰণ আমাৰ লাষ্ট ৰাউণ্ড যেতিয়া শেষ হ'ব তাৰপিছত আমি গোটেই ফলাফলখিনি ফাইনেল ঘোষণা কৰিব পাৰিম। জিলা পৰিষদটো আঞ্চলিক অলৰেডি আমাৰ ৰঙমূৰীয়া আপোনাৰ জিলা পৰিষদটো উইনাৰ হৈ আছে আৰু ৰঙমূৰীয়াৰ পৰা আমাৰ কাউন্সিলৰ উইনাৰ হৈ আছে। কণাঘাটৰ পৰাও উইনাৰ হৈ আছে। সেই দ্বিতীয়তে মানে আমাৰ যিখিনি কাউন্সিলৰ এতিয়া লাহোৱালত আছে সিহঁতৰ অলৰেডি হোৱা নাই নেকি গণনা, এতিয়া দ্বিতীয় ৰাউণ্ডত হ'ব নেকি। বিৰোধী পক্ষ কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান জনাইছে ভিতৰত? বিৰোধী বুলি ক'বলৈতো আমাৰ তেনেকুৱা একো হেৰি নাই, কাৰণ আমাৰ এতিয়া ডাইৰেক্টলি ক'বলৈ গ'লে আমাৰ ৱাৰ্ডতে 4জন কেণ্ডিডেট আছিলে, 3জন আমাৰ নিজৰ দলৰে হয়। এজন কিন্তু AGP আছিলে সমগণ পৰিষদৰ, বাকী 3জন আমাৰ একে দলৰে। মানে যিটো হিচাপ ওলাইছে বিৰোধী কোনো ধৰণৰ প্ৰভাৱ নাই? প্ৰভাৱ নাই তাত, সেইটো কোনো প্ৰভাৱ নাই। ঠিক আছে।